Hello friends, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। যদি আপোনালোকে কাৰোবাক কৈ আছে যে আপোনাৰ বহুত বেয়া সময় চলি আছে, তেন্তে এই কাহিনীটোৱে এটুকুই ক'ব যে আপুনি আপোনাৰ সময় কেনেকৈ সলনি কৰিব পাৰে। এইখিনিতে এটা সৰু কাহিনী। এই কাহিনীটো হৈছে এজন মূৰ্তিকাৰৰ, অৰ্থাৎ যি মূৰ্তি নিৰ্মাণ কৰে। এই মূৰ্তিকাৰজন এবাৰ এখন হাবিৰ মাজেৰে পাৰ হৈ গৈ আছিল। গৈ থাকোঁতে তেওঁ এটা ধুনীয়া পাথৰ দেখা পালে। পাথৰটো দেখা পাই তেওঁ ভাবিলে যে এই পাথৰটোৰে মই এটা ধুনীয়া মূৰ্তি সাজিব পাৰিম। কাৰণ মূৰ্তিকাৰসকল সাধাৰণতে আৰ্টিষ্টিক মাইণ্ডৰ হয়, তেওঁলোকে নতুন নতুন কিছুমান সৃষ্টি কৰি থাকি ভাল পায়। এই বুলি ভাবি তেওঁৰ মোনাৰ পৰা কিছুমান সা সৰঞ্জাম উলিয়াই পাথৰটোৰ ওপৰত এনেকৈ কোব মাৰিব ধৰোঁতে হঠাৎ এটা আৱাজ আহিলে, ৰ'বা, মোক এৰি দিয়া, প্লিজ আগলৈ যোৱা। মূৰ্তিকাৰজনটো আচৰিত হ'ল, আৰে পাথৰৰ পৰা আৱাজ আহিছে, এইটো কেনে কথা। মূৰ্তিকাৰজনে পাথৰটো সেইখিনিতে এৰিলে, এৰি আগলৈ গুচি গ'ল। আগত গৈ আকৌ এটা ধুনীয়া পাথৰ পালে। এইবাৰ মূৰ্তিকাৰজনে ভাবিলে এইটো পাথৰ একদম পাৰফেক্ট, মই মূৰ্তি সাজিবলৈ পাৰিম। তেওঁ এই বুলি ভাবি পুনৰ মোনাটোৰ ভিতৰৰ পৰা সা সৰঞ্জাম ওলাই এনেকৈ কোবটো মাৰিব ধৰোঁতে এইবাৰ কিন্তু আৱাজ নাহিলে। তেওঁ সেই পাথৰটোৱে ধুনীয়াকৈ এটা মূৰ্তি সাজিলে। কিন্তু কথা হ'ল পাথৰটো ইমানেই গধুৰ আছিলে যে মূৰ্তিটো তেওঁ অকলে নিব নোৱাৰিছিলে। চ' সেইকাৰণে তেওঁ ভাবিলে যে এইবাৰ থাকক, পিছৰবাৰ যেতিয়া মই আহিম এই মূৰ্তিটো লৈ যাম। এই বুলি ভাবি তেওঁ গাঁওখন পাই গ'লগৈ। ইফালে গাঁৱত থকা মানুহখিনিয়ে মূৰ্তিকাৰজনলৈকে অপেক্ষা কৰি আছিলে। তেওঁলোকে মূৰ্তিকাৰজনক দেখা পাই আনন্দিত হ'ল আৰু ক'লে, আহা তুমি আহিলা, খুব ভাল কৰিলা। আমাৰ মন্দিৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে, কিন্তু ইয়াত মূৰ্তি এটা লাগিব নহয়, মূৰ্তি স্থাপন কৰিব লাগিব নহয়, ধুনীয়া মূৰ্তি এটা বনোৱা তুমি। তেতিয়া মূৰ্তিকাৰে ক'লে, মূৰ্তি বনাব কিয় লাগে, মই মূৰ্তি বনাই থৈয়ে আহিছোঁ হাবিত। তোমালোক 4-5জনমান মানুহ গৈ পেলাই সেই মূৰ্তিটো লৈ আহাগৈ। কথামতেই কাম, গাঁৱৰ মানুহ 4-5জনমান গৈ পেলাই মূৰ্তিটো উঠাই আনিলে, আনি মন্দিৰত স্থাপন কৰিলে। ধুমধামেৰে মন্দিৰত মূৰ্তি স্থাপনৰ কাম আৰম্ভ হ'ল। আকৌ এটা কথা এইখিনিতে অথন্তৰ ঘটিলে। কথাটো হ'ল কি, এতিয়া আৰু এটা পাথৰৰ প্ৰয়োজন হ'ল নাৰিকল ভাঙিবলৈ। মন্দিৰত যে নাৰিকল ভাঙে, তেতিয়া মূৰ্তিকাৰে ক'লে যে হাবিত আৰু এটা পাথৰ আছে, তোমালোকে সেই পাথৰটো লৈ আহাগৈ। আকৌ মানুহখিনি গৈ পেলাই সেই পাথৰটো আনি মন্দিৰত স্থাপন কৰিলে। সেই একে সময়তে থকা হাবিত সেই দুইটা পাথৰ আকৌ সেই একে সময়তে আহি সেই একেটা মন্দিৰতে স্থাপিত হ'ল। কিন্তু দুখজনক কথা, এটা পাথৰৰ মানুহে পূজা অৰ্চনা কৰিছে আৰু আনটো পাথৰত মানুহে নাৰিকল মৰিয়াইছে। সেই নাৰিকল মৰিওৱা পাথৰটোৱে দুখ মনেৰে পূজা অৰ্চনা কৰা পাথৰটোক সুধিলে, তোমাৰ কি ভাগ্য, তোমাৰ কি ভাল দিন চলিছে, তোমাক মানুহে পূজা অৰ্চনা কৰিছে। তেতিয়া সেই পূজা অৰ্চনা কৰা পাথৰটোৱে নাৰিকল মৰিওৱা পাথৰটোক ক'লে, বন্ধু, তুমি যদি সেইদিনা প্ৰথম কোবটো খালা হয়, তেন্তে আজি তোমাকহে মানুহে পূজা অৰ্চনা কৰিলেহেঁতেন। চ' সেইকাৰণে বন্ধুসকল, আমাৰ জীৱনত প্ৰত্যেকৰে জীৱনতে সংঘৰ্ষ আছেই, কিন্তু আমি সংঘৰ্ষবিলাক অভাৰকাম কৰি ওলাই আহিব লাগিব। কেতিয়াও নিজৰ জীৱনটো আণ্ডাৰ প্ৰেছাৰত জীয়াই নাথাকিব। সদায় হাঁহি হাঁহি জীৱনটো জীয়াই থাকিবলৈ শিকক। প্ৰেছাৰত জীৱন জীয়াই থাকিলে কেতিয়াও সুখী হ'ব নোৱাৰিব কিন্তু। চ' সংঘৰ্ষ কৰক সাহসেৰে আৰু আগুৱাই যাওক, নিশ্চয় সফল হ'ব। আৰু আপুনি যি বিচাৰে জীৱনত সকলোখিনি পাব। আপোনাৰ দিনো ভাললৈ আহিব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মটিভেশ্যনেল ষ্টৰিজ, কণ্টেণ্ট যাতে মই আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ, তাৰ কাৰণে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।